বজাৰলৈ নিয়া পুৰণি চাইকেলখনেৰেই সোণৰ পদক অৰ্জন কৰা এগৰাকী যুৱতী। ঘৰখন পৰিচালনা কৰাৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰখনতো নিজকে আগবঢ়াই নিবলৈ চেষ্টা কৰিছে যুৱতীগৰাকীয়ে। জীৱন সংগ্ৰামৰ অন্য এক নিদৰ্শন হৈছে শিলহাকু চুমনি গাঁৱৰ ইন্দিৰা চিত্ৰকৰ। ২৫ বছৰীয়া যুৱতী ইন্দিৰা চিত্ৰকৰে অতি কষ্টৰ মাজেৰে নিজৰ ঘৰখন পৰিচালনা কৰি গৈছে। জীৱন সংগ্ৰামত ভাগৰি পৰিছে যদিও পুনৰ জীৱন জীয়াবলৈ অহোপুৰুষাৰ্থ কষ্ট কৰি গৈছে ইন্দিৰা চিত্ৰকৰে। পিতৃ মাতৃ আৰু ভগ্নীক চোৱা চিতা কৰিবৰ বাবে অকলেই জীৱন সংগ্ৰামত নামি পৰিছে যুৱতীগৰাকী। ঘৰত ধান খেতি কৰাৰ পৰা কল খেতি, হাঁহ কুকুৰা পালন, গৰু ছাগলী পুহি ঘৰখন চলাবলৈ প্ৰয়াস কৰি গৈছে শিলহাকু চুমনি গাঁৱৰ ইন্দিৰা চিত্ৰকৰে। অতি কষ্টৰ মাজেৰে জীৱন সংগ্ৰাম কৰি নিজৰ ঘৰখন চলাই যোৱা ইন্দিৰা চিত্ৰকৰে সৰুৰ পৰাই বিভিন্ন খেলৰ সৈতেও জড়িত হৈ আহিছে। দৌৰ, কাবাডী খেলৰ সৈতে জড়িত হৈ বিভিন্ন পদক অৰ্জন কৰা ইন্দিৰা চিত্ৰকৰে শেহতীয়াকৈ খেল মহাৰণ 2.0 অনুষ্ঠিত হোৱা চাইকেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদক অৰ্জন কৰি ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হৈছে। আচৰিত কথাটো হৈছে যে চাইকেল খেলত যোগদান কৰিবৰ বাবে প্ৰয়োজনীয় চাইকেল নথকাৰ বাবেই ইন্দিৰা চিত্ৰকৰে নিজৰ বজাৰ কৰিবলৈ নিয়া পুৰণি চাইকেলখনকে লৈ চাইকেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি 16 কিলোমিটাৰ চাইকেল চলাই শিৱসাগৰ জিলাৰ ভিতৰতে প্ৰথম হ'বলৈ সক্ষম হয়। আৰ্থিক দৈন্যতাকো নেওচি গভীৰ আগ্ৰহেৰে নিজৰ প্ৰতিভাক আত্মপ্ৰকাশ কৰিবলৈ চেষ্টা কৰা ইন্দিৰা চিত্ৰকৰৰ জীৱন সংগ্ৰামৰ বিষয়ে শুনিলে আপুনিও আচৰিত হৈ পৰিব। পুৰণি চাইকেল দেখি প্ৰতিযোগিতাস্থলীত বহুজনে ইন্দিৰা চিত্ৰকৰক ইটিকিং কৰিছিল যদিও এইবোৰলৈ আওকাণ কৰি দৃঢ়তাৰে নিজৰ প্ৰতিভাক উজ্বলাই তুলিবলৈ চেষ্টা কৰিছে ইন্দিৰা চিত্ৰকৰে। দৌৰ প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অংশগ্ৰহণ কৰি পদক অৰ্জন কৰি অহা ইন্দিৰা চিত্ৰকৰৰ পৰিয়ালে আজিলৈকে লাভ কৰা নাই চৰকাৰী সুবিধা। আনহে নালাগে আজিলৈকে চৰকাৰী ঘৰৰ লগতে অনাময় আঁচনিৰ অধীনত চৰকাৰী শৌচালয়ো লাভ কৰা নাই। মিছ ইন্দিৰা চিত্ৰকৰ মোৰ নাম। বৰ্তমান মই এতিয়া দৌৰ কোৱা হৈছে, তাৰপিছত আৰু কাবাডী খেলিছোঁ। এতিয়া খেল মহাৰণৰ 2.0ত মই এতিয়া চাইকেল ৰেচত 16 কিলোমিটাৰ ফাৰ্ষ্ট হৈছোঁ শিৱসাগৰ ডিষ্ট্ৰিক্টত। হয়, মোৰ ঘৰ শিলহাকু চুমনি গাঁও। হয়, খেলৰ পৰা কেতিয়া মানে 2001ৰ পৰা বুলিয়ে ক'ব লাগিব এতিয়া। হয়, ঘৰত এতিয়া মোৰ মা দেউতা আছে আৰু মই আছোঁ আৰু ভণ্টি আছে। আমাৰ ঘৰত ল'ৰা নাই, ছোৱালী 3জনী। এতিয়া বৰ্তমান মই ঘৰ চলাব লগা হৈছে। কি মানে মই এতিয়া প্ৰথমতে হাঁহ কুকুৰা পুহিছোঁ, তাৰপিছত আৰু কলৰ বাৰী এনেকৈ এখন হেৰি কৰিছোঁ, তৈয়াৰ কৰিছোঁ। তেনেকৈ এতিয়া চলি থাকিব লগা হৈছে। চৰকাৰী সুবিধা আজিলৈকে একো পোৱাই নাই। মই অৰুণোদয়ৰ কাগজ এনেকৈ এপ্লাই কৰিছিলোঁ, তেতিয়া আজিলৈকে একো পোৱাই নাই। ঘৰো তেনেকৈ হেৰি কৰিছিলোঁ, ঘৰো পোৱা নাই চৰকাৰৰ ফালৰ পৰা। নাই, লেট্ৰিনো পোৱা নাই। আহে বুলি কয়, আজিলৈকে পোৱাই নাই। লেট্ৰিনো নাই পোৱা আৰু ঘৰো নাই পোৱা। আৰু ঘৰ আমি ডেকৰেশ্যন কৰা দেখিছোঁ, এইটো আপুনিয়ে বনাইছে? হয়, মই এইটো ঘৰ ময়ে বনাইছোঁ তৈয়াৰ কৰি। চৰকাৰৰ ফালৰ পৰা কিছুমান সুবিধা আহিছে, কিন্তু সেইবিলাক সুবিধাবিলাক ল'ব পৰা নাই কিছুমান ঘৰৰ দুৰ্বলতাৰ কাৰণে। ঘৰৰ এপ্লাই কৰা হৈছে, কিন্তু এতিয়ালৈকে পোৱা নাই। লেট্ৰিনো কৰা হৈছে, কিন্তু লেট্ৰিনো মানে পোৱা নাই। পঞ্চায়তত কি কয় মানে তেওঁলোকে হ'ব বুলি কয়, কাগজবিলাকো দিয়ে। ইমান কাগজবিলাক মই ডকুমেণ্টছবিলাক দিছোঁ আৰু তেওঁলোকে আজিলৈকে মই সুধিলোঁ ছেক্ৰেটাৰীক। তেওঁলোকে কয় বোলে জেগাৰ পৰাহে বোলে সেইবোৰ বোলে লিষ্ট বোলে পঠিয়াব, এনেকৈ ক'লে। যদি ইয়াৰ পৰা যদি লিষ্টবিলাক নপঠিয়ায়, তেওঁলোকে কি জেগাৰ পৰা কি ভিডিঅ' কেমেৰা কৰি পিনে চাব নে কাৰ ঘৰ লেট্ৰিন পাইছে, কোনে ঘৰ পাইছে,
সেইটোতো তেওঁলোকে ওপৰৰ পৰা নাচায়, ইয়াৰ পৰাতো পঠিয়াব লাগিব ন সেই তেওঁলোকে, তেতিয়াহে পাব। সেইকাৰণে আমি এতিয়ালৈকে পোৱাই নাই। ময়ে নিব লগা হয় বজাৰলৈ। হয়, কালিও নিছো, মই 2 টকাকে কল নিছো। হয়, আৰু কুকুৰাবিলাকো মই বিক্ৰী কৰিব লগা হয়। আমি এতিয়া শিমলগুৰি নিওঁ বজাৰলৈ। হয়, কলৰ কিছুমান কম আৰু হেৰিও বেছিও হয়, কলৰ চাই দাম হয়। আৰু কুকুৰা এতিয়া 50-60টা মান আছে। হয়, কুকুৰাও বিক্ৰী কৰা হয় আৰু হাঁহো বিক্ৰী কৰা হয়। তাৰ সমান্তৰালভাৱে এতিয়া খেলতো অংশগ্ৰহণ কৰি হয়, এতিয়া তাৰ মাজে মাজে মই এতিয়া খেলৰ অংশগ্ৰহণ কৰি থকা হৈছে। এতিয়া চাই গ'লেও এতিয়া মই মাজে মাজে এতিয়া সময় পালে প্ৰেক্টিচ কৰোঁ।